জোৰণীয়া জেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক তোমাৰ জীৱনৰ আচল যুদ্ধখন এতিয়াহে আৰম্ভ হ'ল বুলি তুমি ধৰি লোৱা অৰুন্ধতীয়ে তোমাক শিক্ষা দিব সেন্দুৰকণৰ মূল্য এগৰাকী নাৰীয়েহে বুজি পায় সঁচাই হওক বা মিছাই হওক অৰুন্ধতীয়ে তোমাক স্বামী বুলি ভাবিছিল এতিয়া সেই সেন্দুৰকণ কোনোবাই আজৰি আনিব খুজিলে তাক কেতিয়াও সহজে এৰি নিদিয়ে তই অহাৰ পাছৰে পৰা মোৰ জীৱনটো খেলি মেলি হৈ গৈছে মই তোৰ জীৱনটো খেলি মেলি কৰা নাই তই তোৰ জীৱনটো নিজেই সজাইছ আৰু মই ভাবোঁ আজি তই যি পাইছ সেয়া তোৰ কৰ্মৰ ফল কাৰণ মানুহে কয় ভাল কাম কৰিলে ভাল ফল পায় আৰু বেয়া কাম কৰিলে এদিন বেয়া ফল পায় বৌ অ' বৌ বিনয় কোৱা আপোনাক বাইদেৱে মাতিছে মোৰ গাটো বেয়া বিনয় মই অলপ দেৰিকৈ যাম নহয় মানে ওচৰৰ মাইকী মানুহ এগৰাকী আহিছে তেওঁ বোলে বোৱাৰীৰ লগত চিনাকি হয় তেতিয়াহ'লে মই নাযাওঁ চোৱা ময়ূৰী পৃথিৱীৰ সকলো বস্তুৱে ক্ষণস্থায়ী মৰণভে কি কৰে চাওঁ পাছৰখিনিতো আমিয়ে কৰিব লাগিব নহ'লে ফোন এটাকে কৰোঁ নেকি ৰ'বাচোন আৱেগত যিকোনো কাম নকৰিবা প্ৰদ্যুন্নই যেনেকৈ কৈ গৈছে আমি তেনেকৈ কৰি যোৱাটোৱে ভাল হ'ব আজি এইখন ঘৰৰ বোৱাৰীক চাবলৈ আমাৰ ছ'চাইটিৰ প্ৰেছিডেণ্টগৰাকী আহিছিল তেখেত এগৰাকী ভদ্ৰ মহিলা লগতে উচ্চ শিক্ষিতাও তেখেতে তোমাৰ লগত চিনাকি হ'বলৈ বিচৰাৰ বাবেই মই বিনয়ক কৈ তোমাক মাতি পঠাইছিলোঁ কিন্তু তুমি পোনছাতে নাকচ কৰিলা কিয় মই তেখেতৰ আগত কম লাজ পাইছোনে তেখেতে বাৰু কি ভাবি গ'ল চৌধুৰী বংশৰ বোৱাৰী এনেকুৱাই নে ডাঙৰে মাতিলেও গুৰুত্ব নিদিয়ে কি ক'লে আপুনি চৌধুৰী বংশৰ বোৱাৰী মোৰ মা দেউতাৰ সংস্কাৰত আপুনি ধৰিলে ঠিকে আছে কিন্তু এতিয়া মই আপোনাক কওঁ শুনক মোৰ গাত সংস্কাৰ আদৰ্শ সকলো আছে মোৰ গাঁও ঠিকে আছিল মই ইচ্ছা কৰিহে বাহিৰলৈ অহা নাছিলোঁ কি ইচ্ছা কৰি তুমি ওলাই অহা নাছিলা হয় আপুনি যে এইমাত্ৰ মোক ক'লে যে মই চৌধুৰী বংশৰ বোৱাৰী মই কিন্তু নিজকে প্ৰশ্ন কৰোঁ যে মই সঁচাকৈ এই বংশৰ বোৱাৰী হয়নে নহয় যদি মোৰ দৃষ্টিকোণৰ পৰা এনেকুৱা লাগিলে হয় যে মই এই বংশৰ বোৱাৰী হয় তেনেহ'লে মই আপোনাক কেতিয়াও লাজ পাব নিদিলোঁ হয় তুমি নিজকে চৌধুৰী বংশৰ বোৱাৰী নহয় বুলি কিয় ভাবিলা এইখন ঘৰত তোমাৰ কিহৰ অভাৱ হৈছে ইয়াত তোমাক কোনোবাই বোৱাৰীৰ মৰ্যাদা দিয়া নাই সন্মান দিয়া নাই নে অধিকাৰ দিয়া নাই এই প্ৰশ্নটো আপুনি আপোনাৰ ভতিজাকে সোধক নেকি তেওঁ হয়তো ইয়াৰ উত্তৰ ভালকৈ দিব পাৰিব বাবাই তোমাক এইখন ঘৰৰ বোৱাৰী ৰূপে অধিকাৰ দিয়া নাই নেকি জেঠাই বাবা অৰুন্ধতীয়ে এইবোৰ কি কৈছে মই সকলো শুনিছোঁ জেঠাই
তই অনবৰতে অৰুন্ধতীৰ লগত এনেকৈ ব্যস্ত হৈ থাক কিয়? তেওঁ এই ঘৰৰ বোৱাৰী হয় নে নহয় এই কথাটো তয়ো জানো ময়ো জানো। সকলো কথাতে অৰুন্ধতীক বেয়াকৈ ক'লে মোৰো বেয়া লাগে। বাবা তাৰ মানে তই চা জেঠাই, যোৱা 2 দিন ধৰি অৰুন্ধতীৰ গাটো বেয়া। এতিয়া কোনোবাই চিনাকি হ'ব আহিলে তই অৰুন্ধতীৰ কথাটো ভাবিব লাগিব। অৰুন্ধতীৰ গাটো ভাল থকাহেঁতেন তাই কি নিজে ওলাই নাহিলে হয়? বোৱাৰীৰ প্ৰত্যেকটো কথাতে ভুল ধৰাটো এয়া তোৰ কেনেকুৱা স্বভাৱ জেঠাই? বাবা বেয়া নাপাবি জেঠাই। অৰুন্ধতী ব'লা। পাপাই আজি মোক ইমান ডাঙৰ কথা এটা কৈ গ'ল। অৰুন্ধতীৰ কাৰণে মোক বেয়াকৈ কৈ গ'ল। তুমি জেঠাৰ আগত কথাবোৰ এনেকৈ কিয় ক'লা? এনেকৈ মানে চাওক, প্ৰথম অৱস্থাত মই কোনো ডাঙৰ মানুহকে এনে ব্যৱহাৰ নকৰোঁ। এয়া নীতি বিৰুদ্ধ বুলি ময়ো জানো। আচলতে দোষ আপোনাৰ, কিন্তু শাস্তি ভোগ কৰিব লগা হৈছে জেঠাই। আজি জেঠাই এগৰাকী মানুহৰ লগত মোক বোৱাৰী হিচাপে চিনাকি কৰি দিব বিচাৰিছিল। মই যাব পাৰিলোহেঁতেন, কিন্তু গৈ কি লাভ? মইতো এইখন ঘৰৰ বোৱাৰী নহয়। এতিয়া মই জীৱনৰ এনেকুৱা এটা সন্ধিক্ষণত আছো য'ত আপুনি মোক এইখন ঘৰৰ বোৱাৰী নহয় বুলি কৈ বহুত দুখ দিছে। আনফালে আকৌ জেঠাই মোক এইখন ঘৰৰ বোৱাৰী হয় বুলি স্বীকৃতি দি কিছুমান দায়িত্বৰ কথা সোঁৱৰাই মোক গালি পাৰিছে। মোৰ দুখ ক'ত কওকচোন? মই এইখন ঘৰৰ বোৱাৰী হৈ দুখ কৰিছো নে নহয় দুখ কৰিছো? সেইকাৰণে হ'বলা কথাৰ পাকতে জেঠাইক সকলো কথা ক'ব ওলাইছিলা। ভয় নকৰিব, মই আপোনাক যিখিনি সময় দিছো তাতকৈ আগতে আপুনি মোৰ পৰা একো অসুবিধা নাপায়। সকলো ফালৰ পৰা ইমান মানসিক কষ্ট পালে মগজটোৱে কাম নকৰা হয়েই দিয়কচোন। মই অৰুন্ধতীক কিবা এষাৰ কোৱাটো হয়। মই তাইক টানকৈ কোৱা কাৰণে সি মোক ওলোটাই গালি পাৰিছে। অৰুন্ধতীয়ে তাক একেবাৰে সলাই পেলালে। সি আমাৰ কাৰো কথাকে নুশুনে। দিন কিন্তু কমি আহিছে। মই কম বুলি কৈছে হয়, কিন্তু আপুনি নথকাত যদি মই হকে বিহকে কথা শুনি থাকিব লগা হয় তেনেহ'লে কিন্তু মই জেঠাইক সকলো কথা কৈ পেলাম। আউসীৰ জোনা, আউসীৰ জোনা। গায়ত্ৰী, তুমি কান্দিছা কিয়? যিটো ল'ৰাক মই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ, সেই ল'ৰাটোৱে এজনী পৰৰ ছোৱালীৰ কাৰণে আজি মোক গালি পাৰিছে। বাবাই? বাবাই। তাক মই মোৰ নিজৰ সন্তানৰ দৰে ভাবিছিলোঁ, কিন্তু সি মোক এনেকুৱা ব্যৱহাৰ কৰে। অৰুন্ধতীয়ে কিবা এখন টানকৈ ক'লেও মই নধৰোঁ, কাৰণ তাই পৰৰ ছোৱালী। কিন্তু বাবাই মোক এনেকুৱা ব্যৱহাৰ কৰে। তুমি কিবা কৰিছিলা বোধ হয়, নহ'লে বাবাই তোমাক এনেকুৱা ব্যৱহাৰ কৰিবনে? মই তাক একোৱে কোৱা নাই। মই অৰুন্ধতীক কিবা এষাৰ কোৱাটো হয়। মই তাইক টানকৈ কোৱা কাৰণে সি মোক ওলোটাই গালি পাৰিছে। অৰুন্ধতীয়ে তাক একেবাৰে সলাই পেলালে। সি আমাৰ কাৰো কথাকে নুশুনে। আপুনি এনেকৈ ভয়ে ভয়ে থকাতকৈ জেঠাইক সকলোবোৰ কথা কৈ নিদিয়ে কিয়? মোৰ কাৰণে আপুনি জেঠাইক এনেকৈ গালি পাৰি থাকিব লগা হ'লে জেঠাই কিন্তু আপোনাক বেয়া পাব।
আৰু মোৰ কাৰণে জেঠাই আপোনাক বেয়া পোৱাটো মই নিবিচাৰোঁ। মই সকলো কথা ক'বলৈ মোক অলপ সময় লাগিব। 15 দিনৰ ভিতৰত সকলোবোৰ কথা যিহেতু ক'বই লাগিব, তেনেহ'লে সোনকালে সকলোবোৰ কথা কৈ আজৰি নহয় কিয়? ককাও নাই, আৰু ককা নথকাত আপোনাৰ সকলো কথা ক'বলৈ ভালহে হৈছে। দিন কিন্তু কমি আহিছে। মই কম বুলি কৈছে হয়, কিন্তু আপুনি নথকাত যদি মই হকে বিহকে কথা শুনি থাকিব লগা হয়, তেনেহ'লে কিন্তু মই জেঠাইক সকলো কথা কৈ পেলাম। চোৱা অৰুন্ধতী, অলপ ধৈৰ্য ধৰাচোন। বিনা দোষত কোনেও কাৰো গালি শুনি থাকিব নোখোজে। মই এই কথাবোৰ ঘৰৰ সকলোৰে আগত নিজেই ক'ম, কিন্তু প্লিজ তুমি নক'বা। হ'ব, এতিয়া আৰু দুখ কৰি থাকিব নালাগে। মই এতিয়া এটা কথাই ভাবিছোঁ, আমি আৰু ইয়াত থকাটো উচিত নহ'ব। আমি সোনকালে ইয়াৰ পৰা ভোগজানলৈ যাম, তাতেই থাকিম, একেবাৰে যামগৈ। ভোগজানলৈ? একেবাৰে? অঁ, মই বুজিছোঁ। দেউতাৰ অবিহনে মই ইয়াত থাকিলে বাবা আৰু এইজনীৰ গালি সপনি খাই খাই কান্দি কান্দি দিন কটাব লাগিব। তাতে তুমিও গুৱাহাটীত নাথাকা, মই ইয়াত ইহঁতৰ লগত কেনেকৈ থাকিম? পাৰিলে তুমি মোক ভোগজানলৈ লৈ যোৱা। হ'ব দিয়া, এইবোৰ আৱেগত লোৱা সিদ্ধান্ত। আৰু এনেও তুমি গুৱাহাটী এৰি ভোগজানত থাকিব নোৱাৰা। তাৰমানে তুমি এতিয়া? বাবাই তোমাক কিবা এষাৰ ক'লে আৰু সেই বুলিয়ে তুমি একেবাৰে ভোগজানলৈ গুচি গ'লে বাবাই মনটোত বেয়া পাব। কথাবোৰ ইমান বেছিলৈ নিয়াতকৈ বুজাবুজিৰে আগুৱাই যোৱাটো ভাল। মই তাক বুজাম, তোমাক ইমান বেয়াকৈ কিয় ক'লে মই তাক সুধিম। হ'ব দিয়া, তোমাৰ দুখবোৰ আন বেলেগে নুবুজিলেও মই বুজি পাইছোঁ। প্ৰদ্যুন্ন কেতিয়া আহিলে? মই অলপ আগত আহিছিলোঁ, দুৱাৰত তলা দেখিলোঁ। অকণমান ওলাই গৈছিলোঁ, মনটো খুব এটা ভাল নহয়। কিয়? সকলো ঠিকে আছেতো? ঠিকে নাই কাৰণেতো মনটো বেয়া। আজি বৰ্ণৱক লগ পাইছিলোঁ। কি? মই জনাত বৰ্ণৱে বোলে অৰুন্ধতীক সকলোবোৰ কথা কৈছে। তাৰ পাছত? বৰ্ণৱৰ সকলোবোৰ কথা অৰুন্ধতীয়ে বোলে মানি লৈছে। মানি লৈছে? যদি সঁচাকৈ কথাবোৰ মানি লৈছে, তেন্তে এইটো কিন্তু অৰুন্ধতীয়ে বৰ বেয়া সিদ্ধান্ত লৈছে। আপুনি ইয়াতে শুব নেকি? অঁ, ইয়াতেইতো শুম। নাই, এইখন বিচনাত এতিয়া হয়তো আপুনি শুব, নহ'লে মই শুম। ইমান দিনে আপোনাক মোৰ স্বামী বুলি ভাবিছিলোঁ, আৰু সেয়ে একেখন বিচনাতে শুব পাৰিছিলোঁ। কিন্তু যিহেতু এতিয়া মই গম পালোঁ যে আপুনি মোৰ স্বামী নহয়, এতিয়া মই একেখন বিচনাতে শুব নোৱাৰিম। হয়তো আপুনি শুৱক, নহ'লে মই। বেয়া নাপাব, যিকেইদিন আছোঁ আমি ইজনে আনজনৰ পৰা আঁতৰি থাকিম। ঠিক আছে, তুমি ইয়াতে শুৱা, মই চফাতে শুম। কিন্তু তুমি বেলেগ ৰুমত শুৱাৰ কথা নক'বা। ঘৰৰ মানুহে কথাবোৰ গম পালে কথাটো বেয়া হ'ব। তুমি শুৱা, মই চফাতে শুইছোঁ। গুড নাইট। নাই নাই, সেয়া হ'ব নোৱাৰে। তাকেইতো, কিন্তু প্ৰদ্যুন্নই প্ৰণৱক নিজে লগ পাই কথাবোৰ গম পাইছে। তাৰমানে ভণ্টিৰ ভৱিষ্যতটো আৰু বেয়া হ'ব।
হে ভগৱান, মই সেইবোৰ কি শুনিছোঁ? তাই এনেকুৱা এটা সিদ্ধান্তক সন্মতি দিলে কেনেকৈ? তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া এজনীক পালি, এতিয়ানো আমাক কিয় লাগে? আই এম চৰি জেঠাই, মই তোক সকলো কথা সঁচাকৈ কওঁ। কিয় মই তোক কথাবোৰ তেনেকৈ ক'ব লগা হ'ল? মোক বিশ্বাস কৰ জেঠাই, মই একেবাৰে সলনি হোৱা নাই, আগৰ দৰেই আছোঁ, তোৰ শপত। কালি তই মোক টানকৈ কথা শুনাওঁতেই মই গম পাইছোঁ তই যে অকণো সলনি হোৱা নাই। আউসীৰ জোনা, আউসীৰ জোনা। কি হ'ল? তুমি কিবা চিন্তাত থকা যেন লাগিছে। ময়ূৰী এটা ডাঙৰ কথা হৈছে। কি কথা? পৰিণয়ে ক'লে বৰ্ণৱে বোলে অৰুন্ধতীক ইতিমধ্যে সকলোবোৰ কৈছে। কি কৈছে? কি কাৰণত বৰ্ণৱে অৰুন্ধতীক বিয়া কৰাইছিল সেইবোৰ। তাৰপিছত? অৰুন্ধতীয়ে বোলে কথাবোৰ মানি লৈছে। কি কথাবোৰ মানি লৈছে মানে? হয়তো বৰ্ণৱ আৰু শ্ৰুতিৰ মাজৰ সম্পৰ্কটো অৰুন্ধতীয়ে মানি লৈছে। হয়তো বৰ্ণৱে আনক কোৱাৰ দৰে অৰুন্ধতীকো সম্পত্তিৰ কিবা এটা অংশ দি দিম বুলি কৈছে। আৰে এয়া কেনেকৈ সম্ভৱ? তাই ইমান সহজে কথাবোৰ মানি লৈছে যে, নিজৰ ভৱিষ্যতটোৰ কথা এবাৰো চিন্তা নকৰি। নাই নাই, সেয়া হ'ব নোৱাৰে। তাকেইতো, কিন্তু প্ৰদ্যুম্নই বৰ্ণৱক নিজে লগ পাই কথাবোৰ গম পাইছে। তাৰমানে ভণ্টিৰ ভৱিষ্যতটো আৰু বেয়া হ'ব। হে ভগৱান, মই সেইবোৰ কি শুনিছোঁ? তাই এনেকুৱা এটা সিদ্ধান্তক সন্মতি দিলে কেনেকৈ? তুমি চিন্তা নকৰিবা, সঁচা কথাটোকেই আমি জানিব লাগিব, আৰু প্ৰয়োজন হ'লে অৰুন্ধতীৰ এই সিদ্ধান্ত আমি সলনি কৰিব লাগিব। জেঠাই, বিনয়, অঁ বাইদেউ। কি হ'ল জেঠাই? তই মোক আজি এবাৰো মাত দিয়া নাই? দিয়ক দাদা। দাদু উঠা নাই? উঠিলে। কি হৈছে জেঠাই? তই মোক একদম মাতবোল নকৰাকৈ আছ যে কিয়? মইনো মাত সাৰ দি কি কৰিম? মিঠা মিঠা কথা ক'বলৈ ঘৈণীয়েৰা আছে নহয়। মোৰ কথাবোৰতো আজিকালি তহঁতৰ তিতাই লাগে, সেইকাৰণে আজিকালি মনে মনেই থাকোঁ। বুজিছোঁ জেঠাই, মই তোক কালি কথাবোৰ কোৱাৰ কাৰণে তই মোক বেয়া পাইছ। তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া এজনীক পালি, এতিয়ানো আমাক কিয় লাগে? আই এম চৰি জেঠাই, মই তোক সকলো কথা সঁচাকৈ কওঁ। কিয় মই তোক কথাবোৰ তেনেকৈ ক'ব লগা হ'ল? মোক বিশ্বাস কৰ জেঠাই, মই একেবাৰে সলনি হোৱা নাই, আগৰ দৰেই আছোঁ, তোৰ শপত। কালি তই মোক টানকৈ কথা শুনাওঁতেই মই গম পাইছোঁ তই যে অকণো সলনি হোৱা নাই। আচলতে মই তহঁতক এটা ডাঙৰ কথা ক'বলৈ আছে জেঠাই। হ'ব দে, যি ক'বলগীয়া আছে ঘৈণীয়েৰাকে কবি। আমিনো কোন? জেঠাইৰাহে, মা দেউতাটো নহয়। জেঠাই, তই তেনেকৈ কৈছ? তয়ে মোক এনেকৈ ক'বলৈ বাধ্য কৰাইছ। মই সেইকাৰণে এখেতক কৈছোঁ, আমি হয়তো তহঁতক দিগদাৰি কৰি ইয়াত আৰু নাথাকিম, আমি ভোগজানলৈ যামগৈ। এইবোৰ তই কি কৈছ জেঠাই? এতিয়া আৰু এইটো বয়সত কাৰোবাৰ ৰঙা চকু চাই জীয়াই থাকিব নোৱাৰি দেচোন। জেঠাই, কোনফালে মেনেজ কৰোঁ? কি যে হৈ আছে নহয়, বৰ ডাঙৰ সমস্যাত পৰিলোঁ। জেঠাইহঁতক কথাবোৰ মই কেনেকৈ বুজাওঁ? মলয়া জোৰণীয়া জেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে
দহে চিয়া ৰাতি আউসী